Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Which city is renamed as Narmadapuram? কোনখন চহৰক নৰ্মদাপুৰম নামেৰে পুনৰ নামকৰণ কৰা হৈছে? কাৰেক্ট আনসাৰটো অপচন ডি হোশংগাবাদ। বন্ধুসকল হোশংগাবাদ চহৰখন মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। এই চহৰখনক নৰ্মদাপুৰম নামেৰে পুনৰ নামকৰণ কৰা হৈছে। নেক্সট কোৱেশ্চনটো হৈছে জাষ্টিছ হিমা কোহলি became the first woman chief justice of which high court? ন্যায়াধীশ হিমা কোহলি কোনখন উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হৈছে? কাৰেক্ট আনসাৰটো অপচন বি তেলেংগানা হাই কোৰ্ট। বন্ধুসকল হিমা কোহলি তেলেংগানা হাই কোৰ্টৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছে। নেক্সট কোৱেশ্চনটো হৈছে হু ওন দ্য বেষ্ট এক্টৰ এৱাৰ্ড ইন দ্য ফিল্মফেয়াৰ এৱাৰ্ড 2023? বন্ধুসকল 2023 চনৰ ফিল্মফেয়াৰ চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা কোন আছিল? কাৰেক্ট আনসাৰটো অপচন ডি ৰাজকুমাৰ ৰাও। 2023 চনৰ ফিল্মফেয়াৰ চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাগৰাকী আছিল ৰাজকুমাৰ ৰাও। নেক্সট কোৱেশ্চনটো হৈছে হু ওন দ্য বেষ্ট এক্ট্ৰেছ এৱাৰ্ড ইন দ্য ফিল্মফেয়াৰ এৱাৰ্ড 2023? 2023 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা কোনে লাভ কৰিছে? কাৰেক্ট আনসাৰটো অপচন চি আলিয়া ভাট। বন্ধুসকল 2023 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা আলিয়া ভাটে লাভ কৰিছে। নেক্সট কোৱেশ্চনটো হৈছে ৱৰ্ল্ড পাৰ্কিনছন ডে ইজ বিং অবজাৰ্ভ অন? বিশ্ব পাৰ্কিনছন দিৱস কোন তাৰিখে পালন কৰা হয়? কাৰেক্ট আনসাৰটো অপচন ডি 11 এপ্ৰিল। 11 এপ্ৰিল তাৰিখে বিশ্ব পাৰ্কিনছন দিৱস উদযাপন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে when president's rule was introduced in Assam for the first time after independence? বন্ধুসকল স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল? কাৰেক্ট আনসাৰটো অপচন চি। বন্ধুসকল স্বাধীনতাৰ পাছত 1979 চনৰ 12 ডিচেম্বৰ তাৰিখে অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে which Ahom monarch hope to make the Ahom kingdom an important power in India? আহোম ৰাজবংশৰ কোনজন স্বৰ্গদেউ ভাৰতৰ অন্যতম শক্তিশালী ৰজাৰূপে চিহ্নিত হৈছিল? কাৰেক্ট আনসাৰটো অপচন চি ৰুদ্ৰসিংহ। বন্ধুসকল স্বৰ্গদেউ ৰুদ্ৰসিংহ ভাৰতৰ অন্যতম শক্তিশালী ৰজা হিচাপে চিহ্নিত হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ অফ দ্য ফলোইং প্লেচ এছিয়াছ ফাৰ্ষ্ট টি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড? তলৰ কোনখন ঠাইত এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল? কাৰেক্ট আনসাৰটো অপচন ডি যোৰহাট। বন্ধুসকল যোৰহাটৰ টুকলাইত এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল। পিছৰ প্ৰশ্নটো হৈছে বক্সাৰ লভলিনা বৰগোহাঁই হেজ ওন ব্ৰঞ্জ মেডেল ইন হাউ মেনি কেজি কেটেগৰী ইন টকিঅ' অলিম্পিক 2020? বন্ধুসকল লাভলিনা বৰগোহাঁয়ে টকিঅ' অলিম্পিক 2020ত কোন শাখাৰ বাবে ব্ৰঞ্জ মেডেল লাভ কৰিছে? কাৰেক্ট আনসাৰটো অপচন বি 69 কেজি। বন্ধুসকল লাভলিনা বৰগোহাঁয়ে টকিঅ' অলিম্পিক 2020ত 69 কেজি শাখাৰ বাবে ব্ৰঞ্জ মেডেল লাভ কৰিছে। নেক্সট কুৱেশ্চনটো হৈছে দ্য নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? অৰ্থাৎ উত্তৰ পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন বি মেঘালয়। বন্ধুসকল উত্তৰ পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰটো মেঘালয়ত অৱস্থিত। নেক্সট কুৱেশ্চনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ছেটেলাইট ইন সোলাৰ চিষ্টেম? তলৰ কোনটো সৌৰজগতৰ বৃহত্তম উপগ্ৰহ? কাৰেক্ট আনসাৰটো অপচন এ গেনিমেড। বন্ধুসকল সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে গেনিমেড। নেক্সট কুৱেশ্চন দ্য ছেকেণ্ড হাইয়েষ্ট পিক অফ দ্য ৱৰ্ল্ড located in Himalayas is
হিমালয়ত অৱস্থিত বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো হৈছে কাৰেক্ট আনসাৰটো অপচন ডি K2 অৰ গডউইন অষ্টিন বন্ধুসকল হিমালয়ত অৱস্থিত পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো হৈছে K2 অথবা গডউইন অষ্টিন এই শৃংগটোৰ উচ্চতা হৈছে 8611 মিটাৰ বা 28251 ফুট পিছৰ প্ৰশ্নটো হৈছে which one of the following seas is the shallowest তলৰ কোনখন সাগৰত গভীৰতা আটাইতকৈ কম কাৰেক্ট আনসাৰটো অপচন বি সি অফ আজব বন্ধুসকল আজব সাগৰৰ গভীৰতা আটাইতকৈ কম নেক্সট প্ৰশ্নটো হৈছে what is the capital of ছত্তীশগড় ছত্তীশগড়ৰ ৰাজধানী কি কাৰেক্ট আনসাৰটো অপচন বি ৰায়পুৰ ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ নেক্সট প্ৰশ্নটো হৈছে according to area which is the largest state in India মাটিকালি অনুসৰি ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য কোনখন কাৰেক্ট আনসাৰটো অপচন ডি ৰাজস্থান বন্ধুসকল মাটিকালি অনুসৰি ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান এই ৰাজ্যখনৰ মুঠ মাটিকালি হৈছে 3,42,239 বৰ্গ কিলোমিটাৰ নেক্সট প্ৰশ্নটো হৈছে which was the first state in India to be formed on the basis of language ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন কাৰেক্ট আনসাৰটো অপচন ডি অন্ধ্ৰ প্ৰদেশ বন্ধুসকল ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখন হৈছে অন্ধ্ৰ প্ৰদেশ এই অন্ধ্ৰ প্ৰদেশ ৰাজ্যখন তামিলনাডুৰ পৰা ভাগ কৰি গঠন কৰা হৈছিল 1953 চনৰ 1 অক্টোবৰত অন্ধ্ৰ প্ৰদেশ ৰাজ্যখন গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে during which 5-year plan was green revolution initiated in India ভাৰতত কোনটো 5 বছৰীয়া পৰিকল্পনাত সেউজ বিপ্লৱৰ আৰম্ভণি হৈছিল কাৰেক্ট আনসাৰটো অপচন ডি থাৰ্ড অৰ্থাৎ তৃতীয় বন্ধুসকল ভাৰতৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত সেউজ বিপ্লৱৰ আৰম্ভণি হৈছিল নেক্সট কোৱেশ্চনটো হৈছে প্লেনিং কমিশন ইজ এ পৰিকল্পনা আয়োগ হৈছে এখন কাৰেক্ট আনসাৰটো অপচন বি নন ষ্টেচুটৰী বডি পৰিকল্পনা আয়োগ হৈছে এখন অবিধিবদ্ধ সংস্থা পিছৰ প্ৰশ্নটো হৈছে who was the first election commissioner of India ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল কাৰেক্ট আনসাৰটো অপচন সি সুকুমাৰ সেন বন্ধুসকল ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন তেওঁ 1950 চনৰ 21 মাৰ্চৰ পৰা 1958 চনৰ 19 ডিচেম্বৰৰ পৰ্যন্ত ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে which law officer shall have the right to speak in both the houses of parliament কোনজন আইনী প্ৰাধিকাৰীৰ সংসদৰ দুয়োখন সদনত কথা কোৱাৰ অধিকাৰ আছে কাৰেক্ট আনসাৰটো অপচন সি এটৰ্নি জেনেৰেল বন্ধুসকল এটৰ্নি জেনেৰেলৰ সংসদৰ দুয়োখন সদনত কথা কোৱাৰ অধিকাৰ আছে বৰ্তমান এটৰ্নি জেনেৰেল হৈছে আৰ ভেংকট ৰমনী আপোনালোকে মনত ৰাখিব কেতিয়াবা ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে who is the author of grammatical notices of Assamese language grammatical notices of Assamese language or লেখক কোন কাৰেক্ট আনসাৰটো অপচন বি নাথান ব্ৰাউন বন্ধুসকল grammatical notices of Assamese language or লেখক হৈছে নাথান ব্ৰাউন বন্ধুসকল grammatical notices of Assamese language এই গ্ৰন্থখন 1848 চনত প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চনটো চাওঁ as of 2020 how many languages in India are given the status of classical language 2020 চনলৈ ভাৰতৰ কিমানটা ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা দিয়া হৈছে কাৰেক্ট আনসাৰটো অপচন বি 6 বন্ধুসকল 2020 চনলৈকে ভাৰতৰ 6টা ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা দিয়া হৈছে আৰু সেই 6টা ভাষা হৈছে তামিল তেলেগু সংস্কৃত কানাড়া মালায়ালাম আৰু উৰিয়া নেক্সট প্ৰশ্নটো হৈছে the prestigious Bhatnagar award is awarded for excellence in which field সন্মানীয় ভাটনাগৰ উৎকৰ্ষতাৰ বঁটা কোনটো ক্ষেত্ৰৰ বাবে দিয়া হয় কাৰেক্ট আনসাৰটো অপচন এ লিটাৰেচাৰ বন্ধুসকল সাহিত্যৰ ক্ষেত্ৰত ভাটনাগৰ উৎকৰ্ষতা বঁটাটো প্ৰদান কৰা হয় নেক্সট প্ৰশ্নটো হৈছে the Bombay Samachar Asia's old newspaper published news in which language এছিয়াৰ সবাতোকৈ পুৰণি বাতৰি কাকত বম্বে সমাচাৰ কি ভাষাত বাতৰি প্ৰকাশ হয়
কাৰেক্ট এনসাৰটো অপচন বি গুজৰাটী এণ্ড ইংলিছ এছিয়াৰ সবাতোকৈ পুৰণি বাতৰি কাকতখন হৈছে বম্বে সমাচাৰ আৰু এই বম্বে সমাচাৰ বাতৰি কাকতখন গুজৰাটী আৰু ইংৰাজী ভাষাত প্ৰকাশিত হয় নেক্সট কোৱেশ্চনটো হৈছে হু ৰট দ্য বুক হোৱাই ছ'চিয়েলিজম মনগল হোৱাই ছ'চিয়েলিজম নামৰ গ্ৰন্থখনৰ লেখক কোন কাৰেক্ট এনসাৰটো অপচন এ জয়প্ৰকাশ নাৰায়ণ জয়প্ৰকাশ নাৰায়ণে হোৱাই ছ'চিয়েলিজম নামৰ গ্ৰন্থখন লিখিছিল নেক্সট প্ৰশ্নটো হৈছে জালিকাট্টু ইজ এ বুল টেমিং ইভেন্ট সেলিব্ৰেটেড ইন হুইচ ষ্টেট জালিকাট্টু নামৰ ম'হ যুঁজখন ক'ত অনুষ্ঠিত হয় কাৰেক্ট এনসাৰটো অপচন বি তামিলনাডু মনগল জালিকাট্টু নামৰ ম'হ যুঁজখন তামিলনাডুত অনুষ্ঠিত হয় নেক্সট প্ৰশ্নটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট অপেন ৰক মিউজিয়াম ইজ লোকেটেড ইন হুইচ চিটি ভাৰতৰ প্ৰথমখন মুকলি শৈল যাদুঘৰ কোনখন চহৰত আছে কাৰেক্ট এনসাৰটো অপচন এ হায়দৰাবাদ মনগল ভাৰতৰ প্ৰথমখন মুকলি শৈল যাদুঘৰ হায়দৰাবাদত আছে নেক্সট কোৱেশ্চনটো হৈছে দ্য ডান্স অফ লৰ্ড কৃষ্ণ এণ্ড ৰাধা আৰ ডিপিটেড ইন হুইচ ডান্স ফৰ্ম কোনটো নৃত্যত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ নৃত্য চিত্ৰিত কৰা হৈছে কাৰেক্ট এনসাৰটো অপচন এ মণিপুৰী মণিপুৰী নৃত্যত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ নৃত্য চিত্ৰিত কৰা হয় পিছৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য বাৰ্থ প্লেচ অফ গুৰু ৰবিদাস দ্য ইণ্ডিয়ান মিউজিক পইট চেইণ্ট অফ দ্য ভক্তি মুভমেণ্ট ভক্তি আন্দোলনৰ অন্যতম হোতা ভাৰতীয় কবি গুৰু ৰবিদাস জন্ম ক'ত হৈছিল কাৰেক্ট এনসাৰটো অপচন বি বাৰাণসী মনগল উত্তৰ প্ৰদেশৰ গোবৰ্ধনপুৰৰ বাৰাণসীত কবিগুৰু ৰবিদাসৰ জন্ম হৈছিল আজি মক টেষ্টৰ শেষৰ কুৱেশ্যনটো হৈছে পখুবুলা পাডুংগা কেটেল ফেষ্টিভেল ইজ এ ফেমাছ ইভেণ্ট হেল্ড ইন হুইচ ষ্টেট পখুবুলা পাগুণ্ডা পোহনীয়া জীৱ জন্তু উৎসৱ নামৰ বিখ্যাত উৎসৱটো ক'ত অনুষ্ঠিত হয় কাৰেক্ট এনসাৰটো অপচন ডি অন্ধ্ৰপ্ৰদেশ মনগল পখুবুলা পাডুংগা নামৰ উৎসৱটো অন্ধ্ৰপ্ৰদেশত উদযাপন কৰা হয় আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ